আশীৰ্বাদ সমৰ্থন এই মন্ত্ৰৰ পৰা বিচাৰিছো আমি বিচাৰিছো খেতিয়কসকল আমাক যোগ দিয়ক আমি বিচাৰিছো বয়োজ্যেষ্ঠসকল বুদ্ধিজীৱীসকল আমাক পৰামৰ্শ দিয়ক আমি বিচাৰিছো নৱ প্ৰজন্ম ওলাই আহা আমাক তোমালোকে সহায় কৰা আমি বিচাৰিছো মহিলাসকল বিভিন্ন জনগোষ্ঠী জনজাতিসকল বিভিন্ন সামাজিক সংগঠনসকল বিভিন্ন দল ওলাই আহা আমি সকলে একত্ৰিত হৈ নিজৰ স্বাৰ্থৰ কাৰণে নহয় অসমৰ আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত অসমৰ নিৰাপত্তা দিয়া স্বাৰ্থত অসমক লোকতান্ত্ৰিক আদৰ্শ জীয়াই ৰখাৰ স্বাৰ্থত আহক আমি সকলে একগোট হৈ এই বিজেপি চৰকাৰক বিদায় দিওঁ আৰু সেই কাৰণে পৰৱৰ্তী সময়ত আমাৰ লক্ষ্যত থাকিব দুটা নিজৰ দলৰ স্থিতি সবল কৰিবই লাগিব নিজৰ ব্লক মণ্ডল বুথ কমিটি সবল কৰিবই লাগিব নিজৰ ভাতৃ ভগ্নী সংগঠনক সকলক সময় দিব লাগিব বিভিন্ন জনগোষ্ঠী জনজাতি বিভিন্ন বৰ্গৰ মানুহক আজি নিজৰ দলৰ ভিতৰত স্থান দিব লাগিব জিলা কংগ্ৰেছৰ স্থান দিব লাগিব যুৱকসকলক মহিলাসকলক প্ৰাথমিকতা দিব লাগিব বয়োজ্যেষ্ঠসকলে অলপ স্থান যুৱকসকলৰ কাৰণে এৰি দিব লাগিব যুৱকসকল বয়োজ্যেষ্ঠসকলৰ ওচৰত গৈ তেখেতৰ আশীৰ্বাদ বিচাৰিব লাগিব আৰু তেতিয়াই হ'লে যদি কংগ্ৰেছ এটা বৃহত্তৰ পৰিয়াল দৰে কাম কৰে নিশ্চয় কংগ্ৰেছ দল য'ত বিধায়ক আছে য'ত বিধায়ক নাই প্ৰতিখন সমষ্টি আৰু শক্তিশালী হ'ব আৰু ময়ো এটা কথা দিছো কি যিসকলে কংগ্ৰেছৰ বাবে কষ্ট কৰি আছে আপোনালোকৰ কষ্ট ব্যৰ্থ নহয় মই সকলৰ ওপৰত আমি গুৰুত্ব দিবলৈ চেষ্টা কৰিম যিসকলে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে যিসকলে বেয়া দিনত কংগ্ৰেছ কৰি আছে যিসকলে নিজৰ গাঁৱৰ ভিতৰত কংগ্ৰেছ দলটোক ধৰি আছে আমি সেইজনকে আটাইতকৈ বেছি গুৰুত্ব আৰু প্ৰাথমিকতা আমি দিম আৰু হয় আমালোকৰ দলৰ উত্থান চাই কিছু মানুহৰ পৰা ফোন আহিব যিসকলে আজি তাৰিখত আমাৰ লগত নাই আমাক এৰি থৈ গুচি গ'ল এতিয়া লাহে লাহে মোক ফোন আহি আছে শুভেচ্ছা দিবলৈ ফোন কৰিছে লগে লগে কৈছে মই কংগ্ৰেছ ঘৰলৈ ঘূৰি আহিবলৈ বিচাৰো প্ৰত্যেক ক্ষেত্ৰত আমাৰ এটাই নীতি থাকিব কি যদি আমাৰ তৃণমূল কৰ্মীখিনি আমাৰ পৰা গুচি যোৱা মানুহখিনি ঘূৰি অহাটো বিচাৰে তৃণমূল কৰ্মীখিনি যদি গ্ৰীণ সিগনেল দিয়ে তেতিয়াই আমি দুৱাৰ আমি মুকলি কৰিম और যদি তৃণমূল কৰ্মীখিনি এই ৰেড ফ্লেগটো দেখাই দিয়ে আমি তেওঁলোকৰ ট্ৰেইনটো আমি বাহিৰত আমি ৰাখিম আমাৰ কাম বহুত কৰিবলগীয়া আছে ৰাইজে আমাৰ পৰা যথেষ্ট আশা কৰে আৰু আমিও ৰাইজৰ কাৰণে কিছু নতুন কাম কৰিবলৈ বিচাৰো মাত্ৰ সমালোচনা কৰা আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য হ'ল অসমখনক উদ্ধাৰ কৰা গুণ্ডামিৰ পৰা অসমখনক উদ্ধাৰ কৰা ভয় আৰু ভাবুকিৰ ৰাজনীতিৰ পৰা অসমক উদ্ধাৰ কৰা হিংসা আৰু ঘৃণাৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমখনক উদ্ধাৰ কৰা এয়া হ'ল আমাৰ উদ্দেশ্য অসমখনক উদ্ধাৰ কৰি আমি অসমখনক আগুৱাই লৈ যাবলৈ বিচাৰো